কেমিষ্ট্ৰি সো আজি আমি সাৰফেস কেমিষ্ট্ৰি তোমালোকৰ যেটো চেপ্টাৰ সেই চেপ্টাৰটো আমি ডিসকাস কৰিম বুলি ওলাইছো সাৰফেস কেমিষ্ট্ৰি পাৰ্ট 2 ওকে সাৰফেস কেমিষ্ট্ৰি আমাৰ যিখিনি থিওৰি পাৰ্ট আছে গুটেখিনি পাৰ্ট আজি আমি পাইলে ডিসকাস কৰিম ঠিক আছে সো সাৰফেস কেমিষ্ট্ৰিত আমাৰ বিশেষকৈ তোমাৰ সোৱা এনেকুৱা বস্তু আমি প্ৰথম আমাৰ এই টপিকটো বুজিব লাগিব সৰ্পশন What do you mean by sorption? Sorption মানে তোমালোকৰ কি আছিলে attachment of one component. Attachment of one component to another component. যে এটা component আন এটা componentত কি হোৱা attach হোৱাকে আমি কি বুলি কওঁ sorption এৰা sorption তোমালোকৰ দুটা টাইপৰ আছে এটা হল তোমালোকৰ adsorption ওকে আৰু এটা আছিল তোমালোকৰ কাৰণে absorption ঠিক আছে দুটা বস্তু এটা হল adsorption আৰু এটা হল absorption ওকে সো এটা বুজা তোমাৰ ধৰা মই এটা কন্টেইনাৰ লৈছো ঠিক আছে কন্টেইনাৰ এটা লৈছো সো ইমান লাগে পানী আছে ইয়াতে ধৰা মই এটা বস্তু দিছো আৰু ইয়াতে পানীৰ কণিকাবোৰ পানীৰ যিবিলাক মলিকুল আছে সেই পানীৰ মলিকুল বিলাক তোমালোকৰ কি হৈ গৈছে এক খুমাই গৈছে that is called এটো আমি কি বুলি কওঁ এটো আমি কওঁ absorption ঠিক তেনেকৈ ধৰা মই আন এটা কন্টেইনাৰ লৈছো এবাৰ এটো এটা বস্তু আছে এবাৰ পানীৰ কণিকাবোৰ এটা বস্তু লৈছো ইয়াতে লাগি গৈছে অকল বাহিৰত লাগি আছে that is called এটো আমি কি বুলি কওঁ adsorption ইয়াক আমি কি বুলি কওঁ বাবা adsorption মনত থাকিব ওকে সো এতিয়া বুজিবা যে কি হয় বিশেষকৈ এই যেটো এৰিয়া আছে গোটেই এৰিয়াটো আমাৰ কাৰণে বাল্ক হয় ডাঙৰ এৰিয়া আৰু ইয়াতে কোট লাগিছে তোমালোকৰ গোটেই বস্তুখিনি আমাৰ কোট লাগিছে সাৰফেসত লাগিছে ঠিক আছে সাৰফেসত লাগিছে হৈ গল তাৰ পিছত আমি যদি কওঁ যে আমি বিশেষকৈ সাৰফেসৰ ওপৰতে ডিসকাস কৰিম সো আমাৰ adsorption সো adsorptionত কি হ'ব দুটা বস্তু থাকে এটা হল adsorbate ওকে এটা হল adsorbate adsorbate মানে the component which has been adsorbed যে যেটো বস্তু adsorb হ'ব তাক আমি কি বুলি কওঁ adsorbate বুলি কওঁ ঠিক আছে আৰু এটা বস্তু আছে that is adsorbent adsorbent what do you mean by adsorbent যেটো বস্তু তোমাৰ যত adsorbate টো লাগি যাব that is called adsorbent so component at the surface of which the process adsorption takes place যত গুটে adsorption টো কি হ'ব সংঘটিত হ'ব component at the surface of which the process adsorption takes place ঠিক আছে ওকে সো এতিয়া adsorption তোমালোকৰ কেইটা টাইপৰ আছিল adsorption আছিল দুটা টাইপ এটা হল তোমালোকৰ physical adsorption মনত কৰিবা physical adsorption বুলি ক'লে জাস্ট এটা কি থাকে তোমালোকৰ আমি যদি কওঁ জানা এইবিলাক বস্তু উইক ভান্ডাৰৱাল ফোর্স থাকে ফিজিক্যাল adsorption আমাৰ কি থাকে উইক ভান্ডাৰৱাল ফোর্স থাকে আৰু এটা adsorption আছিল তোমালোকৰ কাৰণে কেমিক্যালত তোমালোকৰ কাৰণে কি থাকে স্ট্ৰং
strong chemical force থাকে মনত থাকিব strong chemical force থাকে তাৰ পিছত ইয়াতে তোমালোকৰ low heat of adsorption মানে adsorptionৰ ফলত খুব কম পৰিমাণৰ হিটে কি হয় জেনাৰেট হয় low heat of adsorption আৰু ইয়াতে তোমালোকৰ কি হয় high heat of adsorption ইয়াতে তোমালোকৰ high heat of adsorption adsorptionৰ পৰিমাণ ইয়াতে বহুত যেহেতু কি হয় strong force থাকে strong chemical force থাকে সো ইয়াতে তোমালোকৰ কি হয় heat of adsorption কি হয় বহুত বেছি আৰু ইয়াতে তোমালোকৰ chemical reaction একো ধৰণৰ নহয় সো ইয়াতে আমি কি লিখিব পাৰো no compound formation কোনো ধৰণৰ compound formation নহয় no compound formation আৰু ইয়াতে তোমালোকৰ কি হয় definite compound formation মানে compound তোমালোকৰ কি হয় formation definite compound formation তাৰপিছত ইয়াতে তোমালোকৰ হয় এই processটো আকৌ আমি ৰিটাৰ্ণ পাব পাৰো that's why it is called reversible আৰু chemicalটো হ'ল তোমালোকৰ কাৰণে irreversible chemicalটো হ'ল irreversible ইয়াতে তোমালোকৰ কি হয় টেম্পাৰেচাৰ যিমানে বঢ়াবা টেম্পাৰেচাৰ বঢ়োৱাৰ লগে লগে adsorption কি হ'ব তোমালোকৰ কাৰণে কমি যাব ঠিক আছে আৰু তোমালোকৰ কি হয় ইয়াতে আকৌ কি হয় তোমালোকৰ টেম্পাৰেচাৰ যদি বঢ়োৱা ইনিশিয়ালি কি হ'ব টেম্পাৰেচাৰ বঢ়ালে ইনিশিয়ালি ইনক্ৰিজ হ'ব আৰু অলপ পিছত তোমালোকৰ কি হ'ব ডিক্ৰিজ হ'ব মানে প্ৰথমতে তোমালোকৰ বাঢ়ে আৰু টেম্পাৰেচাৰ যিমানে বঢ়াই বঢ়াই গৈ থাকিবা তোমালোকৰ এটো হৈ থাকে ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু নে নাই হোৱা আই হোপ হৈছে ওকে ঠিক আছে তাৰপিছত ইয়াতে তোমালোকৰ এটা বস্তু মনত ৰাখিবা ইয়াতে তোমালোকৰ মাল্টি লেয়াৰ ফৰ্মেশ্যন ইয়াতে হয় মাল্টি লেয়াৰ ফৰ্মেশ্যন ওকে আৰু ইয়াতে তোমালোকৰ কি হয় মনো লেয়াৰ ইয়াতে তোমালোকৰ কি ফৰ্মেশ্যন হয় মনো লেয়াৰ ফৰ্মেশ্যন ঠিক আছে আৰু এইটো তোমালোকৰ কি হয় কোনো ধৰণৰ ইমান এটা স্পেসিফিক নহয় not so specific এইটো স্পেসিফিক নহয় যিমান বিলাক গ্যাস আছে অল গ্যাস এবজর্ব হৈ যাব পাৰে ঠিক আছে যিমান গ্যাস আছে গুটেই বিলাক কি হৈ যাব পাৰে এবজর্ব হৈ যাব পাৰে কিন্তু তোমালোকৰ এইটো আকৌ তেনেকুৱা নহয় এইটো আকৌ হাইলি স্পেসিফিক এইটো তোমালোকৰ কি হয় হাইলি স্পেসিফিক ইন নেচাৰ ঠিক আছে এইটো তোমালোকৰ স্পেসিফিক হয় ঠিক আছে ওকে মনত কৰিবা এইখিনি ইয়াৰ নেক্সট বুজা সো এতিয়া এইখিনি বস্তু আমি বুজিব লাগিব কি ফেক্টৰে এডজৰ্পশন এফেক্ট কৰিব ফেক্টৰ এফেক্টিং এডজৰ্পশন যে তোমাৰ কাৰণে কি ফেক্টৰে এফেক্ট কৰে ফেক্টৰ এফেক্টিং এডজৰ্পশন মনত কৰিবা সো এক নম্বৰ মই দিলো টেম্পাৰেচাৰৰ লগত বিশেষকৈ কি হয় ইনভাৰ্সলি প্ৰপৰ্শনেল extent of adsorption inversely extent of adsorption inversely তাৰপিছত 2 নম্বৰটো প্ৰেসাৰ এটো মনত ৰাখিবা প্ৰেসাৰটো কি হয় আকৌ তোমালোকৰ প্ৰেসাৰ বঢ়ালে প্ৰেসাৰ যিমানে দিবা extent of adsorption কি হ'ব বাঢ়ি যাব obviously extent of adsorption প্ৰেসাৰ দিছা adsorption কি হৈছে বাঢ়ি গৈছে ঠিক তেনেকে 3 নম্বৰটো বুজা যেটো adsorbate আছিলে নেচাৰ অফ adsorbate এটো এটা ইম্পৰ্টেন্ট দেই adsorbate তো সোয়া adsorbate মানে যেটো আমি নরমাল ভাষাত কও সলিউট বিশেষকৈ কোনবিলাক গ্যাস adsorb হৈ বিশেষকৈ হাইলি লিকুইফিয়েবল গ্যাস highly liquefiable gas
adsorb, highly liquefiable gas adsorb, ঠিক আছে। সো এতিয়া বস্তুটো বুজিবা এইটো কেনেকুৱা ধৰণৰ কথা যে if van der Waals force of attraction increase, van der Waals force বাঢ়িছে, liquefy occur easily, মানে লিকুইফিকেশন তোমাৰ ইজিলি হয়, ঠিক আছে। লিকুইফিকেশন ইজিলি হ'ব, van der Waals force বাঢ়িছে, লিকুইফিকেশন তোমাৰ ইজিলি হ'ব, আৰু তোমালোকৰ তেতিয়া এডজৰ্পশনো কি হ'ব, ইজিলি হ'ব। মনত থাকিব, এডজৰ্পশনো তোমালোকৰ কি হ'ব, ইজিলি হ'ব। নেক্সট 4 নম্বৰ পইণ্টটো বুজা, লাৰ্জাৰ দা সাৰফেস এৰিয়া যিমানে বেছি হ'ব, লাৰ্জাৰ দা সাৰফেস এৰিয়া বেছি, এডজৰ্পশনো কি হ'ব, লাৰ্জাৰ দা সাৰফেস এৰিয়া অফ এডজৰ্বেন্ট, সলভেন্টৰ সাৰফেস এৰিয়া যিমানে বেছি হ'ব, সিমানে বেছিকৈ গেছ মলিকুল এডজৰ্ব হ'ব পাৰিব। এডজৰ্বেন্ট সাৰফেস greater will be extent of adsorption, greater will be extent of adsorption, ঠিক আছে। সো এই চাৰিটা পইণ্ট মনত ৰাখিবা, এটা হ'ল টেম্পাৰেচাৰ, নেক্সট হ'ল প্ৰেছাৰ, তাৰপিছত নেচাৰ অফ এডজৰ্বেন্ট, আৰু তাৰপিছত হ'ল তোমালোকৰ সাৰফেস এৰিয়া যিমানে বাঢ়িব তোমালোকৰ কি হ'ব, এডজৰ্পশনৰ পৰিমাণো কি হ'ব, বাঢ়ি গৈ থাকিব, ঠিক আছে, মনত থাকিব। সো এটা বুজো আমি adsorption and thermodynamics, adsorption and আজি সারফেস কেমিস্ট্রি হোল সিলেবাস শেয়ার হব, adsorption and thermodynamics। চোৱা আমি যদি কওঁ আমাৰ ফৰ্মুলা কি জানো, ডেল্টা জি ইজ ইকুয়াল টু কি আছিলে, ডেল্টা এইচ মাইনাস টি ডেল এছ। ওকে, প্ৰথম কন্ডিশন হ'ল adsorption is spontaneous, adsorption তোমালোকৰ কাৰণে কি হয়, spontaneous means delta g to কি হয়, negative, spontaneous means delta g negative। সো আমি এটা ফৰ্মুলা চাওঁ, এতিয়া বুজা adsorptionত randomness বাঢ়ে নে কমে, বুজিবা যে adsorption হলে গ্যাস মলিকুল বিলাক ইজিলি ঘূৰি থাকিব নোৱাৰিব, সো randomness decrease, ওকে। সো ডেল্টা এস তাৰ মানে কি হ'ব, ডেল্টা এস কম মানে আমি কি বুজিব পাৰিম, ডেল্টা এস টো কি হ'ব তোমালোকৰ নিগেটিভ হ'ব, মনত থাকিব, randomness decrease, ডেল্টা এস নিগেটিভ। সো ডেল্টা জি ইজ ইকুয়াল টু কি আছিলে, ডেল্টা এইচ মাইনাস টি ডেল এস। সো বুজিবা ডেল্টা এইচ মাইনাস টি, ডেল্টা এস টো আছিলে নিগেটিভ, সো এই গোটেই বস্তুটো কি হৈ যাব, ডেল্টা এইচ প্লাস টি, ওকে। তাৰ মানে এতিয়া বুজা এডজৰ্পশনটো হ'ব লাগে স্পন্টেনিয়াস, ডেল্টা জিটো তুমি কি পাব লাগিব, এই ডেল্টা জিৰ ভ্যালুটো তুমি নিগেটিভ পাব লাগিব। এতিয়া ডেল্টা জিৰ ভ্যালু নিগেটিভ কাৰ ওপৰত ডিপেন্ড কৰিছে, বুজা ডেল্টা জিৰ ভ্যালুটো নিগেটিভটো কাৰ ওপৰত ডিপেন্ড কৰিছে, নিগেটিভ কেতিয়া হ'ব, তোমালোকৰ যেতিয়া ডেল্টা এইচ টো নিগেটিভ হ'ব, এইটো তোমালোকৰ কাৰণে কি হ'ব লাগিব, নিগেটিভ হ'ব, মোৰ নিগেটিভ, মই বুজাই দিছো, ডেল্টা এইচ more negative than entropy change, entropy change ত কৈও কি হ'ব লাগিব, more negative হ'ব লাগিব। আৰু that is এটো কি প্ৰসেস হয়, হিট ৰিলিজ হ'ব, ডেল্টা এইচ নেগেটিভ হ'ব লাগিব ন, সো হিট ৰিলিজ হ'ব, সো ইট ইজ এক্সোথাৰ্মিক প্ৰসেস। সো মডুলাস অফ ডেল্টা এইচ greater than T del S, মানে ম্যাগনিটিউডটো ডেল্টা এইচ কি থাকিব লাগিব, বেছি থাকিব, অবভিয়াসলি। আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু, ওকে।
ক্লিয়াৰ হৈ গৈছে নেক্সট এতিয়া বুজা নেক্সট চোৱা আমি কেইডালমান গ্ৰাফৰ কথা ডিছকাছ কৰিম আমি কেইডালমান গ্ৰাফৰ কথা ডিছকাছ কৰিম সো প্ৰথমটো হ'ল adsorption isotherm প্ৰথম গ্ৰাফটো কি তোমালোকৰ adsorption isotherm তোমালোকৰ কি হয় isotherm মানে নামতে সোমাইছে টেম্পাৰেচাৰ কনস্ট্যান্ট থাকিব সো কেনেকুৱা হ'ব সো এটো হ'ল এটো সো ইফালে আছে adsorption ইফালে আছে প্ৰেসাৰ সো এই বস্তু ঠিক আছে সো এই বস্তু মনত ৰাখিবা তোমালোকৰ কি হ'ব adsorption isothermত আমি 1 মিনিট এটা এনেকুৱা নহয় এক্স্যাক্টলি স্ট্ৰেইট পুৰা ফুল স্ট্ৰেইট হ'ব আৰু বস্তু ক্লিয়াৰ প্ৰেসাৰ বাঢ়িলে এটা বস্তু মনত ৰাখিবা প্ৰেসাৰ বাঢ়ালে এক্সটেন্ট অফ adsorption কি হয় বাঢ়ি ঠিক তেনেকৈ 2 নম্বৰ গ্ৰাফডাল যদি মই চাও that is adsorption isobar 2 নম্বৰ গ্ৰাফডাল কি তোমালোকৰ adsorption isobar সো ইয়াতে কি হয় টেম্পাৰেচাৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল টু এটো হয় টেম্পাৰেচাৰ লগত যদি চাও প্ৰেসাৰ কনস্ট্যান্ট সো থিটা এন্ড টেম্পারেচার ইনভার্সলি প্রপোর্শনাল ঠিক আছে সো দুডাল গ্ৰাফ পালো 3 নম্বৰ গ্ৰাফডাল চোৱা তোমালোকৰ adsorption isostar 3 নম্বৰ গ্ৰাফডাল কি adsorption isostar ইয়াতে T versus P at constant theta বা adsorption T pressure এটা মনত থাকিব ওকে ঠিক আছে সো এইখিনি বস্তু আমি বুজি ললো ক্লিয়াৰ হৈছে এইখিলৈকে আই হোপ এইখিলৈকে আমি বুজি পাইছো ওকে সো এটা চোৱা তোমাৰ বস্তুটো বুজিবা আমি নেক্সট এতিয়া কি পঢ়িব যাও আমি নেক্সট কেইটামান থিওৰি আছে adsorptionৰ ওপৰত প্ৰথম থিওৰিটো হ'ল লেংমুৰ adsorption isotherm সো বুজা লেংমুৰ adsorption isotherm আমি কি পঢ়িব যাম যে তোমালোকৰ কি হ'ব চোৱা এই প্ৰসেসটো বিশেষকৈ এইটো আমি কিতিয়া এপ্লাই কৰিম যেতিয়া তোমালোকৰ কি হ'ব নন ডিসোসিয়েটিভ কি হ'ব নন ডিসোসিয়েটিভ হ'ব আৰু লগতে কেমিক্যাল adsorptionৰ কাৰণে পঢ়িম আমাৰ লেংমুৰ adsorption isothermটো কেমিক্যাল adsorption আৰু লগতে তোমালোকৰ কেমিক্যাল adsorption means এটো তোমালোকৰ কি হ'ব monolayer formation chemical adsorption means it form monolayer that means only eta gas molecule only one gas molecule তোমালোকৰ কি হ'ব formation আৰু ইয়াতে বুজিবা এটা বস্তু তোমালোকৰ when adsorption site is occupied a definite amount of heat is liberated তোমাৰ কি হ'ব adsorption এটা যেতিয়া হ'ব তেতিয়া এটা definite amount কি হ'ব heat release হ'ব sorry তাৰ পিছত এতিয়া gaseous molecule বিলাক কি থাকিব dynamic equilibrium থাকে gaseous molecule বিলাক বিশেষকৈ dynamic equilibrium থাকিব solid adsorbent surface ৰ লগত মানে উলাই যাব পাৰে সোমাই আহিব পাৰে উলাই যাব পাৰে সোমাই আহিব ঠিক আছে ওকে সো এটো বুঝো জি বুলি আমি মলিকুল লৈছো জি পৰিমাণৰ মলিকুল খিনি কি হৈ আছে তোমালোকৰ আনএডজৰ্ব এতিয়ালৈকে এডজৰ্ব হোৱা নাই এস কি হৈছে তোমালোকৰ ভ্যাকেন্ট সাইড এস টা ভ্যাকেন্ট সাইড অন adsorbent surface S vacant site on adsorbent surface আৰু GS যেতিয়া G আৰু S attach হ'ব এটো হ'ব আমাৰ কাৰণে কি covered site on adsorbent covered site on adsorbent surface with one gas molecule এটা বুঝিবা G plus S dynamic equilibrium থাকিব বুলি কৈছো so GS
সো এইটো হ'ব প্ৰসেসটো এডজৰ্পশন আৰু এইটো হ'ব ডিজৰ্পশন ডিজৰ্পশন মানে আকৌ গেছ মলিকুল বিলাক কি হৈ মুকলি হৈ যোৱা ঠিক আছে ওকে গেছ মলিকুল বিলাক কি হৈছে ডিজৰ্পশন হৈছে নাও ইকুইলিব্ৰিয়ামত কি হ'ব ইকুইলিব্ৰিয়ামত আমাৰ কাৰণে কি হয় ৰেট অফ কি আছিল বা ৰেট অফ ফৰৱাৰ্ড ৰিয়েকশন ইকুৱেল টু আমাৰ কাৰণে কি আছিল ৰেট অফ backward reaction rate of forward reaction is equal to rate of backward reaction forward dot ki ase ka concentration of g concentration of s aru rate of backward mane kd concentration of gs so ite iyar pora ki paba ka by kd concentration of gs concentration of g concentration of s so আমি এটো কে বুলি কব পাৰো concentration of gs concentration of g and concentration of s আৰু এটুকে এই কে টুকে আমি বিশেষকৈ কি বুলি কম লেংমুৰ adsorption coefficient কেটুক আমি কি বুলি কম লেংমুৰ adsorption coefficient মনত থাকিব এতিয়া বুজিবা এটুক আমি কি বুলি কও এতিয়া থিতা থিতাটো হল fraction of covered surface থিতাটো আমি কি বুলি কৈছো fraction of covered surface অথবা ইয়া আৰু এটা নামেৰে বুজাও আমি fractional coverage আন এটা নামেৰে বুজাইছো ইয়াৰ নামটো কি fractional coverage ওকে সো যিখিনি আনকভাৰ্ড হৈ থাকিব আনকভাৰ্ড খিনি কি বুলি কম আনকভাৰ্ড খিনিক আমি কি বিহেৰে বুজাম টোটাল হল 1 সো 1 মাইনাস থিতা থিতা হল গোটেইখিনি যিমানখিনি কভাৰ কৰিছে আৰু 1 মাইনাস থিতা খিনিক আমি কি বুলি ক'ব পাৰো ফ্ৰেকশন অফ ভ্যাকেন্সি আমি কি বুলি ক'ব পাৰো ফ্ৰেকশন অফ ভ্যাকেন্সি সো এটা ইয়াৰ পৰা কি পাম k is equal to theta pressure 1 minus theta so ইয়াৰ পৰা আমি এটো পাম kp is equal to theta by 1 minus theta kp is equal to কি হ'ব theta by 1 minus theta so এতিয়া theta টো কি আছে theta proportional to pressure মানে directly proportional to pressure হয় so আমি কি পাইছিলো kp is equal to theta 1 minus theta so ইয়াৰ পৰা কি লিখিব পাৰো kp 1 minus theta is equal to theta so kp minus kp theta is equal to theta so kp is equal to theta 1 plus kp so theta fractional coverage equal to কি হ'ব kp divided by 1 plus kp so এটু হল তোমালোকৰ কাৰণে fractional coverage of formula so এতিয়া সোয়া case 1 so প্ৰথমটো কি at very low pressure pressure টো যদি বহুত বেছি লো হয় তেতিয়া কি হ'ব kp টো আমি নেগলেক্ট কৰিব পাৰো so 1 very greater than kp so theta is equal to লিখি থাকিব kp তেতিয়া ৰিঅ্যাকশন টো কি হ'ব এই ৰেট টো কি হ'ব তোমালোকৰ তেতিয়া ফাৰ্স্ট অৰ্ডাৰ হ'ব আৰু তেতিয়া আমি কি লিখিব পাৰিম থিটা প্ৰেসাৰ এটো কি হ'ব তোমালোকৰ স্লোপ টো তোমালোকৰ কি হ'ব k okay so next case 2 at high pressure কি হ'ব at high pressure তোমালোকৰ kp very greater than 1 so theta is equal to কি লিখিম kp divided by কি হ'ব kp is equal to 1 so theta is equal to 1 তাৰ মানে theta is independent of pressure theta টো কি হ'ব প্ৰেসাৰৰ কি হ'ব independent ঠিক আছে okay so next কেনেকুৱা লিখিব পাৰো আমি theta
প্ৰেছাৰ ইণ্ডিপেণ্ডেণ্ট সো আমি পাম ঠিক আছে আৰু এই ৰিএকচনটো কি হ'ব তোমালোকৰ কাৰণে দিস ইজ প্ৰেছাৰৰ ওপৰত ডিপেন্ড নহয় কি ৰিএকচন জিৰ' অৰ্ডাৰ ৰিএকচন ঠিক है ओके সো তাৰ মানে আমি তাৰ পৰা গ্ৰাফ দুডাল কম্বাইন কৰি আমি এইটো বস্তু পাব মই মাত্ৰ দিছিলো দুডাল গ্ৰাফ থিতা প্ৰেছাৰ লো প্ৰেছাৰত কি থাকিব ফাৰ্ষ্ট অৰ্ডাৰ আৰু হাই প্ৰেছাৰত কি হ'ব জিৰ' অৰ্ডাৰ লো প্ৰেছাৰ কি অৰ্ডাৰ তোমাৰ কাৰণে ফাৰ্ষ্ট অৰ্ডাৰ আৰু হাই প্ৰেছাৰ তেতিয়া কি হ'ব তোমাৰ কাৰণে জিৰ' অৰ্ডাৰ হাই প্ৰেছাৰত কি হ'ব জিৰ' অৰ্ডাৰ ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে নাও তোমালোকে নেক্সট চোৱা 1 by v versus 1 by p 1 by v versus 1 by p so theta is equal to কি আছিল kp 1 plus kp আৰু kp is equal to কি পাইছিলো theta 1 minus theta so এটা বুজিবা ভলিউম অফ AD তাৰ মানে কি আমি এটো কি বুজাব পাৰো ভলিউম অফ গ্যাস adsorb volume of gas adsorbed at time t volume of gas adsorbed at time t আৰু vm মানে কি volume of gas corresponding to volume of gas corresponding to complete monolayer coverage volume of gas corresponding to complete monolayer coverage volume v at মানে কি বুজাইছে volume of gas adsorbed at time t volume of gas corresponding to complete monolayer coverage মানে complete monolayer coverageৰ কাৰণে যিমানখিনি ভলিউম লাগে সো এটা চোৱা তুমি বুজিবা volume of v at by vm at মানে adsorb হোৱা আৰু vm মানে monolayer এটোৱে থিটা বুজায় equal to কি লিখিব হলো আমি kp 1 plus kp so উল্টা কৰাছোন vm by v at equal to কি হ'ব 1 plus kp divided by kp so এটো কি হ'ব 1 by kp plus 1 1 by kp plus 1 so তাৰ পৰা তুমি simplify কৰিলে v8 টো ইফালে ৰাখিলো 1 by v8 vm টো তলত আহি যাব আৰু কি থাকিব 1 by kp plus 1 আৰু তাৰ পৰা 1 by kp vm plus 1 by vm so চোৱা এটো আছিল 1 by v of n এটো হল y vm টোক যদি মই x বুলি ধৰো এখিনি কি হ'ব m আৰু এটো হ'ব c so আমাৰ কাৰণে ইয়াৰ পৰা এডাল গ্ৰাফ that is y axis আছে 1 by vn x axis আছে 1 by p so এটা ইন্টারসেকশন আছে so ইমান মানৰ পৰা স্টাৰ্ট হ'ব a যিখিনি হ'ব এখিনি c is equal to 1 by vm আৰু স্লোপ টো কি হ'ব 1 by k vm স্লোপ কি বাবা 1 by k vm ঠিক আছে 1 by k মনত থাকিব p টো লৈছো মই প্ৰেসাৰ 1 by v8 by 1 by p তুমি ঠিক তেনেকে ভলিউম এডৰ vm ৰ লগতো লব পাৰা সো বিভিন্ন ধৰণৰ গ্ৰাফ আমি ইয়াতে পাম মনত থাকিব আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু ক্লিয়াৰ হৈছে ওকে সো এটা বুজিবা সো এতিয়া এটা বস্তু চোৱাচোন এই যেটো হেয়া আছে কেৰ ইউনিটটো কি হ'ব পাৰে কোৱেশ্চন মনিব পাৰে যে ইয়াতে এই যেটো কে আছে এই কেৰ ইউনিটটো কি হ'ব চোৱা ইউনিট কি আছে তোমালোকৰ 1 by vn is equal to 1 by kpvm plus 1 by vm so এটা বুজা মই কি কলো vn ৰ লিটাৰত থাকিব এইখিনিও কি হ'ব লাগিব এটো যদি লিটাৰত থাকে এইখিনিও কি হ'ব লিটাৰত থাকিব লাগিব এইখিনিও লিটাৰত থাকিব লাগিব এই বস্তুখিনি কিহত থাকিব লাগিব
বিশেষকৈ এই বস্তুখিনিতে লিটাৰত থাকিব বুজা that means লিটাৰ ইনভাৰ্স মানে আমি কি ক'ব পাৰো 1/kpvm is equal to কি হ'ব লিটাৰ ইনভাৰ্স so 1/k প্ৰেছাৰৰ ইউনিট কি পাবা bar vm or unit liter inverse so 1/k is equal to bar liter inverse kata hati gol thakile ki bar monot thakibo that means bar palu 1/k mane he bar so k er unit to ki ahibo bar inverse অথবা আমি কি কব পাৰো প্ৰেছাৰ ইনভাৰ্স আমি কি বুলি ক'ব পাৰো প্ৰেছাৰ ইনভাৰ্স মানে k এর ইউনিট টু atm ইনভার্স বার ইনভার্স বিভিন্ন ধৰণৰ সো এটো হল তোমালোকৰ k এর ইউনিট মনত থাকিব এটো হল তোমালোকৰ k এর ইউনিট ওকে ঠিক তেনেকৈ আমি এডালো গ্ৰাফ চাব তোমালোকক যদি এডাল দিয়ে 1/p/v at versus p p/v at versus p so তেতিয়া কি পাবা so সোয়া ফর্মুলা কি আছিল থিটা is equal to kp 1 plus kp so থিটা মানে কি লিখিছিলো মই v at by vm kp 1 plus kp so মই আকৌ কি কৰিম উল্টাম vm by v at equal to 1 plus kp divided by kp so কি হ'ব মই p to ইফালে লৈ গৈছো p by v at equal to 1 plus kp divided by kvm 1 plus kp divided by kvm এখিনি পালো না নাই পোৱা ৰবা 1 মিনিট মই এটা গন্ডগোল এটা কৰিছো সোয়াৰে সোয়া লেসনটো যদি গুটেইখিনি কমপ্লিট কৰি নুজোৱা তেতিয়া তোমালোকৰ খেলিমেলি হ'ব মোৰ একো খেলিমেলি নাই ওকে সো ইয়াৰ পৰা আমি এটো বস্তু লিখিব পাৰো 1/kp + 1 সো তোমালোকৰ তাৰ পৰা তুমি এটা কাম কৰা p/v n equal to কি হ'ব 1/kvm plus p/vm এই p টো ইফালেও যাব p/vm so তাৰ মানে আমি কি পাব p/vn is equal to 1/kvm plus 1/vmp okay y p value is x mc গ্রাফডাল কি হ'ব প্ৰত্যেকডাল গ্ৰাফে মনত ৰাখিবা এনেকুৱাকে যাব সো y axis আছে p/v at x axis আছে p স্লোপ তো তোমালোকে কি পাবা 1/vm ইন্টারসেকশন তো কি পাবা 1/kv ইন্টারসেকশন তো কি পালা 1/kvm ঠিক আছে ওকে মনত কৈছে নেক্সট ওয়ান ল্যাংমুইৰ dissociative theory of adsorption ল্যাংমুইৰ dissociative theory of adsorption so এটো বুজিবা কি হয় so এতিয়া বুজিবা rate of adsorption directly proportional to কি আছিল vacant site মানে 1 minus theta আৰু ঠিক তেনেকে যিমানে খালি জায়গা থাকিব ইমানে adsorptionটো বাঢ়িব আৰু ঠিক তেনেকে rate of desorption directly proportional to কি আছিল occupied site is equal to কি আছিল theta so এটা বুজিবা আমাৰ কাৰণে কি আছে মই ধৰা কি লৈছো diatomic gas মই কি লৈছো তোমালোকৰ কাৰণে I have taken one diatomic gas so diatomic gas যদি লও কি হ'ব তেতিয়া
ধৰা ডায়াটমিক গেছ মই কি লৈছো হাইড্ৰোজেন লৈছো নাইট্ৰোজেন লৈছো অক্সিজেন লৈছো so rate of adsorption proportional to 1 minus theta 1 minus theta diatomic gas so কি লিখিব পাৰো ROA directly proportional to 1 minus theta square ঠিক আছে কাৰণ এটা গেছে কি কৰিব দুটা দুটা জায়গা অকুপাই কৰিব ঠিক তেনেকে rate of desorption directly proportional to theta square rate of desorption directly proportional to কি হ'ব theta square at equilibrium কি হ'ব ka 1 minus theta square আৰু kd theta square so তাৰ পৰা কি আহিব ka by kd is equal to theta square divided by 1 minus theta square so তাৰ পৰা আমি k equal to কি লিখিব পাৰো theta by 1 minus theta whole square theta by 1 minus theta whole square ঠিক আছে so ইয়াৰ পৰা এটা বস্তু বুজা ধৰা এটো ডায়াটমিক গ্যাস এটো হল সারফেস so দুটা এটা হল ka আৰু এটা হল kd আৰু এটো হল gs বুজিবা দেই ক্লিয়াৰলি বুজিবা এইখিনি বস্তু so এতিয়া চোৱা ka rate of adsorption কি আছিল concentration of g concentration of s equal to kd concentration of gs so ইয়াৰ পৰা আমি কি পাইছো ka by kd is equal to concentration of gs concentration of g concentration of s হৈ গল so তাৰ পৰা কি পাইছো k is equal to concentration of gs concentration of g concentration of s so ইয়াৰ পৰা আমি কি লিখিব পাৰো gs theta square আৰু p 1 minus theta square so kp is equal to theta square divided by 1 minus theta square so তাৰ মানে আমি এটা বস্তু লিখিব পাৰো kp is equal to theta by 1 minus theta ওপৰত কি থাকিব এটমিসিটি মানে যদি ট্রাইএটমিক হয় 3 আহিব ডায়াটমিক হলে 2 আহিব মনো এটমিক হলে কি আহিব 1 আহিব এটো যাতে মনত কৰা ঠিক আছে ক্লিয়াৰ হৈছে এখিলৈকে ওকে সো এটা বুঝা আমি কি পালো kp is equal to কি পালো theta by 1 minus theta whole square so root under kp is equal to কি হ'ব theta by 1 minus theta so তাৰ পৰা কি লিখিব পাৰো root under kp 1 minus theta is equal to theta so তাৰ পৰা কি আহিব root over kp minus root over kp into theta is equal to theta so ইয়াৰ পৰা গুটেখিনি সামৰণি মাৰি কি লিখিব পাৰো theta is equal to root over kp 1 plus root over kp অথবা কি লিখিব পাৰো kp to the power half 1 plus kp to the power half ঠিক আছে অথবা আমি কি লিখিব পাৰো theta is equal to kp half আছে so এটো কি লিখিম atomicity divided by 1 plus kp to the power atomicity এটো যাতে মনত কৰা ঠিক আছে ওকে সো নেক্সট আৰু এটা গ্ৰাফৰ ডিসকাস করি ইমানখিনি সারফেস কেমিস্ট্রি তোমালোকে পঢ়াই নাই আই থিংক 1 by theta versus 1 by root p adsorption isotherm diatomic so theta is equal to কি আছিল kp to the power half আৰু 1 plus kp to the power half so ইয়াৰ পৰা কি আহিব 1 by theta is equal to কি হ'ব 1 plus kp to the power half আৰু তলত পাবা kp to the power half so ইয়াৰ পৰা কৰিলে কি পাবা 1 plus 1 by root over kp to the power half এটো পালা so 1 by theta is equal to আমি কি লিখিব পাৰো 1 by root over kp plus 1 so 1 by theta is equal to 1 by
root over k 1 by root over p plus 1. So এটো হল তোমালোকৰ কাৰণে কি y x m c. So এটো পাম. So 1 by theta 1 by root over p এই ভ্যালুটো কিমান 1 আৰু স্লোপটো কিমান 1 by root under k. এটো যাতে মনত কৰা 1 by root under k আছে. ওকে ক্লিয়াৰ হৈ গৈছে. 1 minute. 1 minute. Okay. Okay. ठीक है. Okay. So আমি এখিনলৈকে বুজিছো. So next one. Next কি হল এতিয়া তোমালোকৰ next তোমালোকৰ লেংমুৰ গ'ল এবাৰ আহিব ফ্ৰেন্ডলিক এডজাস্টন আছে. ওকে এটো আৰু ইন্টারেস্টিং ফ্রেন্ডলি এডজাস্টন আছে তুমি কি কৰিছিলে এক্সটেন্ট অফ এডজর্পশন আৰু কি আছিলে প্ৰেসাৰৰ মাজত ৰিলেশন হৈছে এটো ডাইৰেক্টলি কি আছিলে তোমালোকৰ কাৰণে x by m equal to kp to the power 1 by m x by m kp to the power 1 by m. So x মানে কি আছিলে mass of adsorbent আৰু m মানে কি আছিলে m মানে আছিলে mass of adsorbent mass of কি আছিলে adsorbent এটো যাতে মনত এটা আছিলে mass of কি আছিলে তোমালোকৰ কাৰণে adsorbent আৰু এটা আছিলে তোমালোকৰ mass of adsorbent. So এটা বুজিবা case 1 case 1ত যদি n equal to 1 হয় a equal to কি লিখিব পাৰো আমি এটো a বুজাইছো a equal to x by m is equal to কি হ'ব kp x by m equal to kp. So এটো কেনেকুৱা হ'ব কোৱা a p এটো যাব ঠিক আছে. যদি কেস 2 যদি n equal to তোমালোকৰ কাৰণে 2 হয় then a equal to x by m 2 নহয় প্ৰথমতে হাফ লিখিছো x by m equal to kp square. Yes. So y is equal to কি বনিব তোমালোকৰ x square. তেতিয়া তোমালোকে কি পাবা বহুত বস্তু ডিসকাস কৰিছো যিবিলাক বস্তু পোৱাই নাই তোমালোকে এনেকুৱা কাৰ্ভ এটা পাবা হৈ গল. নেক্সট তোমালোকৰ কেস 3 ত কি হ'ব তোমালোকৰ n equal to যদি 2 হয় so a equal to কি পাবা kp to the power half পাবা আৰু তেতিয়া তোমালোকৰ কি হ'ব কেনেকুৱা ধৰণৰ গ্ৰাফ পাবা মই বুজাই দিছো চোৱা এটো মই বুজাই ৰবা 1 মিনিট. So এডাল কোৱাৰ আগতে মই এটা কথা কৈছো যে কি হ'ব with increase in pressure যিমানে বাঢ়িব a to কি হ'ব initially extent of absorption initially কি হ'ব increase হ'ব আমি যেটো কইলো and then become almost constant কি হ'ব তোমালোকৰ কাৰণে constant ধৰিব পাৰিছা যে k টো বঢ়াৰ লগে লগে অটোমেটিক্যালি কি হ'ব তোমালোকৰ ইনিশিয়ালি ইনক্রিজ হ'ব আৰু আফটাৰ দ্যাট অলমোস্ট সাম টাইমৰ পিছত কি হ'ব কনস্ট্যান্ট হৈ যাব ঠিক আছে. সো আমি কেনেকুৱা ধৰণৰ গ্ৰাফ এডাল পাম তোমালোকৰ কাৰণে এইটো a অথবা x by m আৰু ইফালে কি আছে তোমালোকৰ কাৰণে p আছে ঠিক আছে ক্লিয়াৰ হৈছে. এই ইকুৱেশনটোৰ আমি আনাদাৰ এটা তোমালোকৰ কি কৰিব পাৰো এটা ফৰমেটত দিব পাৰো চোৱা মই কি কলো x by m is equal to কি আছিল kp 1 by m. এটা মই যদি log of x by m equal to log of কি আহিব kp 1 by m. So log of কি আহিব k plus
log of p to the power 1 by n. So log of k plus 1 by n log p হৈ গল। So ইয়াৰ পৰা কি পাম log of x by m is equal to log k plus 1 by n log p। এইটো আমি কি পাইছো ফৰ্মুলা পালো। ওকে ঠিক আছে। সো এইটো পালো। সো এতিয়া তুমি ইয়াৰ কাৰণে যদি গ্ৰাফডাল হয় y তাৰ পিছত তোমালোকৰ x এইটো m আৰু এইটো c। সো গ্ৰাফডাল কেনেকুৱা হ'ব তোমালোকৰ ইফ ইউ ৰিমেম্বাৰ ইফালে লৈছো মই log a আৰু ইফালে লৈছো মই log p। সো এনেকুৱা হ'ব গ্ৰাফডাল। সো এইখিনি হ'ব কি log k আৰু এইটো হ'ব তোমালোকৰ 1 by n। ঠিক আছে শ্লোপটো হ'ল 1 by n। এইটো যাতে মনত কৰা। সো তাৰ কন্ডিশন কেইটামান চাওঁ এতিয়া। কেস 1 if k is equal to 1 log k is equal to k log 1 equal to k 0। so log x by m equal to কি পাবা 1 by n log p। কেনেকুৱা হ'ব বলো ইফালে থাকিব log x by m ইফালে থাকিব log p আৰু শ্লোপটো হ'ব তোমাৰ কাৰণে 1 by n। নেক্সট মই যদি কওঁ কেস 2 if k greater than 1 log k এর ভ্যালুটো কি হ'ব পজিটিভ আহিব। তাৰ মানে log x by m is equal to log k plus 1 by n log p 1 by n log p। সো তেতিয়া তুমি কি পাবা যেটো ইন্টারসেপ্ট আছে এটো পজিটিভত পাবা log k কাৰণ কি পাইছা তুমি পজিটিভ পাইছা। মনত থাকিব ইফালে হ'ব log p আৰু ইফালে হ'ল log x by হৈ গল। নেক্সট নেক্সটটো যদি চোৱা কেস 3 কেস 3 কি হ'ব k less than 1 তেতিয়া log k এর ভ্যালু কি পাবা নেগেটিভ পাবা। দেন what will happen শ্লোপটো কি হ'ব মানে ইন্টারসেপ্টটো নেগেটিভ হ'ব নেগেটিভত পাবা log p log x by m। বুজিব পাৰিছা আই হোপ ক্লিয়াৰ হৈ গৈছে ঠিক আছে। সো ইয়াৰ পৰা আমি আৰু এটা টোটাল গ্ৰাফ এটা চাব পাৰো মই বুজিবা log x by m log কি আছে p log x by m log p। সো ইয়াৰ পৰা তুমি চোৱা যদি এটো কিতিয়া হ'ব যদি k greater than 1 এটো কিতিয়া হ'ব যদি k equal to 1 আৰু এনেকুৱা গ্ৰাফ এডাল কিতিয়া পাবা k less than 1 ৰ ক্ষেত্ৰত তুমি এনেকুৱা গ্ৰাফ এডাল পাবা। আই হোপ ধৰিব পাৰিছা এইখিনি বস্তু ঠিক আছে। সো এইখিনিলৈকে তোমালোকৰ চোৱা লেংগুৱেজ এডজাস্টন আইসোথাৰ্মৰ পৰা কোৱেশ্চন মই গোটেই যিমান কেইডাল গ্ৰাফ আছে গোটেইখিনি মই বুজাই দিছো। তাৰ পৰা কোৱেশ্চন তোমালোকৰ বনিবৰ লেংগুৱেজ পঢ়ালো ফ্ৰেডলিক পঢ়ালো আৰু যিমানখিনি লাগে সৰু সৰু টপিক গোটেইখিনি মই ডিসকাস কৰাই দিছো ঠিক আছে। সো থ্যাংক ইউ ফৰ ওয়াচিং বাই।